যে ইমান ধুনীয়া এটা প্ৰগ্ৰাম ইহঁতে সুচাৰুৰূপে পৰিচালনা কৰি আজি অন্তিম দিনাখনত এই মুকলি সভাখনৰ আয়োজন কৰিছে। যিটো বিনামূলীয়া পাঠদান আছিল, ইয়াৰ প্ৰথম দিনা মই আহিছিলোঁ, আহি বহুতৰ লগত চিনাকি হৈছিল, ষ্টুডেণ্টখিনিও লগ পাইছিলোঁ বহুত। সিদিনা অলপ ষ্টুডেণ্ট ইয়াতকৈ অলপ বেছি আছিল, আজি অলপ কমিছে যেন লাগিছে। লগতে আৰু এটা বস্তু বহুত ভাল লাগিছে, সিদিনা মই কৈ গৈছিলোঁ যে ষ্টুডেণ্টখিনিৰ লগতো যাতে আমাৰ গাৰ্জিয়ানখিনি যাতে উপস্থিত থাকে। তো আজি মই বহুত এই অঞ্চলৰ সন্মানীয় যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি মুৰব্বী আছে, ইহঁত সন্মানীয় মুৰব্বীসকলক দেখি মোক ভাল লাগিছে। কাৰণ সিদিনা মই এই কথাটোত গুৰুত্ব দিছিলোঁ যে আমি এই কণ শিক্ষাৰ্থীসকলক যে কথাখিনি কওঁ, কেনেকৈ তেখেতসকল নিজৰ শিক্ষা জীৱনটো কেনেকৈ আগুৱাই যাব, কেনেকৈ ভাল ভাল ছাবজেক্ট লৈ ভৱিষ্যতে পঢ়া শুনা কৰিব, ভাল ভাল ডিগ্ৰী লৈ পঢ়া শুনা কৰিব, এতিয়াও ইহঁতে বহুত সৰু। তো আমি গাৰ্জিয়ানখিনিক সেইকাৰণে মই মাতিব দিছোঁ, যদি গাৰ্জিয়ানখিনিও লগতে কথাখিনি শুনে, সিহঁতে ঘৰত গৈ সেই শিক্ষাৰ্থীখিনিক পৰিচালনা কৰিব পাৰিব, গাইড কৰিব পাৰিব। তেতিয়া আমাৰ আমি যিটো আশা লৈ এই প্ৰগ্ৰামটো কি কৰিছোঁ, আমাৰ এইটো আৰু বেছি সাফল্যমণ্ডিত হ'ব। সেইকাৰণে মই আজি আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক সকলোৱে যিখিনি গাৰ্জিয়ান আছে ইয়াত উপস্থিত থকাৰ কাৰণে। আজি যি এমাহ বিনামূলীয়া পাঠদান হ'ল, কোনে কি শিকিলে এইটো শিক্ষাৰ্থীসকলে খুব নিজে ভালকৈ জানে। নিশ্চয় বহুত উপকৃত হৈছে মই ভাবোঁ, কাৰণ আমি অলপকৈ জ্ঞান আহৰণ কৰি আমি নিজে আগবাঢ়ি যাব লাগিব। আজি ইয়াত মই ক'ৰবাত কোনোবাই কথা এটা কৈছে, ইয়াৰ পৰা মই দুটা কথা শুনিছোঁ, নিশ্চয় কিবা এটা হ'লেও মই উপকৃত হৈছোঁ। কালি বেলেগত কিবা এটা হৈছে, কিবা এটা শুনিছোঁ, ভাল কিবা এটা শুনিছোঁ, মই তাৰ পৰা উপকৃত হৈছোঁ। এনেকৈ আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আমি এনেকৈ আগবাঢ়ি যাব লাগিব। তোমালোকে যে আজি ক্লাছ কৰিলাই আমাক, তোমালোকে নিজে এইটোৰ মূল্যায়ন কৰিব লাগিব যে মই কি পঢ়িলোঁ।